হাই ফ্ৰেণ্ডছ, আজি আকৌ এটা চিকেনৰ ভিডিঅ' লৈ পেলাই আপোনালোকৰ লগত উপস্থিত হৈছোঁহি। এয়া মই ইয়াতে আগৰ নিচিনা প্ৰচেছটোৱে বনাইছোঁ। সেইকাৰণে প্ৰথমতে গোটা জিৰা দিছোঁ আৰু পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি হোৱাৰ পিছত চিকেনখিনি বহাই দিছোঁ। আগতে মেৰিনেট কৰি থোৱা নাইকিয়া এয়া এই মাংসখিনিয়ে ভাজি লৈ পেলাই ইয়াতে এতিয়া নিমখ হালধি দিম। জোখমতে এতিয়া মই নিমখ হালধি দি দিলোঁ আৰু এতিয়া পূৰা ৰঙা হোৱাকৈ ভাজি থওঁ। আৰু আপোনালোকে সকলোৱে জানে যে মই মানে গোটা মছলাহে ব্যৱহাৰ কৰোঁ, পিচি লৈ পেলাই, আৰু গুড়ি মছলা ব্যৱহাৰ নকৰোঁ। সেইকাৰণে আজিও মই গোটা মছলাকে পিচি লৈছোঁ মাংসখিনি বনাবৰ কাৰণে। আৰু যিহেতু আমাৰ মাংস মানে মছলাবিলাক যিবিলাক মানে ইণ্ডিয়ান মছলা হয় সেইবিলাকত বহুত ঔষধি গুণ আছে। সেইকাৰণে আমি মছলাবিলাক ব্যৱহাৰ কৰোঁ। সঠিক পৰিমাণে ব্যৱহাৰ কৰিলে মানে আমাৰ হেল্থৰ কাৰণে ভাল। সেইকাৰণে মই গোটা মছলাকে পিচি লৈছোঁ আগতীয়াকৈ। আৰু এয়া মই গৰম পানী মানে উতলাবলৈ গেছত দি দিছোঁ এফালে তুলি পেলাই, কাৰণ মই মাংস কেতিয়াও মানে ঠাণ্ডা পানী নিদিওঁ। আৰু সদায় বনোৱাৰ নিচিনা হ'ব। আজি যিহেতু দালি বনাই থোৱা আছে সেইকাৰণে মাংসখিনি একেবাৰে পূৰা গ্ৰেভিয়েই কৰিম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে কেনেকৈ খাই মানে ভাল পায় কমেণ্টত কৰিব। আৰু মোৰ ভিডিঅ'বিলাকত আপোনালোকে খুব ধুনীয়া ধুনীয়া কমেণ্ট কৰে, সেইকাৰণে সকলোকে ধন্যবাদ জনালোঁ। আৰু যিহেতু পৰীক্ষাৰ ছিজন চলি আছে সেইকাৰণে ইমান মানে ফেচবুকে হওক বা ইউটিউবতে হওক কণ্টিনিউকৈ ভিডিঅ' দিব পৰা নাইকিয়া, ল'ৰা ছোৱালীৰ লগত ব্যস্ত থাকিবলগীয়া হয়। দেখাত সহজ যেন লাগিলেও ভিডিঅ' বনাই পেলাই এডিটিং কৰি পেলাই দিয়াটো সঁচাকৈ সময় যায়। আৰু ইউটিউবত দিলে ধৰ থাম্বনেইল লগোৱা হওক বা ডেছক্ৰিপশ্যন লিখা হওক, টেগ লগোৱা হওক, এইবিলাক কৰোঁতে সময় যায়। আৰু সেইকাৰণে বা ফেচবুকতে হওক ইমান মানে এক্টিভ হৈ থকা নাইকিয়া, আপোনালোকৰ লাইক কমেণ্টবিলাকৰ ৰিপ্লাই দিব পৰা নাইকিয়া। সেইকাৰণে চৰি, পৰীক্ষাৰ হেৰিয়ৰ কাৰণে অলপ কমেই জড়িত হৈ আছোঁ। তথাপিও আজি চিকেন বনাবলৈ ল'লোঁ কাৰণে আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। এয়া মাংসখিনি অলপ ফ্ৰাই হৈ গৈছে আৰু মই গোটা মছলাখিনি যিহেতু মানে মিহিকৈ পিচি থোৱা আছে, মিক্সিতে পিছা হৈছে, সেইখিনি দি দিম আৰু অলপ ভাজি ল'ম ৰঙচুৱাকৈ। আৰু এয়া মই আলু কেইপিচমান কাটি থৈছোঁ। এয়া আলু যে কাটি থৈছোঁ এয়া মাংসত দিয়া আলু মোৰ অত্যন্ত প্ৰিয়। মোৰ মাংসৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই, কিন্তু মাংসত দিয়া আলু কেইপিচ খাই মই বহুত ভাল পাওঁ। আৰু ভগৱানৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত এতিয়ালৈকে মোৰ চুগাৰ টুগাৰ এইবিলাক বেমাৰে পোৱা নাইকিয়া। আৰু এয়া মই গোটা মছলা গুড়ি কৰি লৈছোঁ। ইয়াতে আছে নহৰু, আদা আৰু পকা জলকীয়া, গোটা জিৰা, লং, ইলাচি এইবিলাক ইয়াতে আছে, দি পেলাই পিচি লোৱা হৈছে। আৰু সদায় মই এনেকৈ পিচি লৈ পেলাই বনোৱা হয়। বহুত টেষ্টটো বহুত ভাল হয়, গোন্ধটো বহুত ভাল হয় আৰু খোৱাও উপকাৰ। কাৰণ আপোনালোকে সকলোৱে জানে যে পেকেট মছলাত বহুতো বস্তু সিহঁতে মিহলাই দিয়ে। সেইকাৰণে আৰু আলু কেইপিচ যে ময়ে খাম। আৰু এয়া মাংসখিনি অলপ ভাজ খোৱা, তেতিয়া মই এয়া কাটি থোৱা আলু কেইপিচ দি দিম। পিচি থোৱা মছলাখিনি মই লাষ্টতহে দিম। এয়া আজি আলুখিনি দি ভাজি ল'ম। আলুখিনিও অলপ যেতিয়া ভাজ খাব তেতিয়া মই পিচি থোৱা মছলাখিনি দিম। আৰু ইপিনে মোৰ পানী পূৰা উতলি গৈছে। আপোনালোকে কোনে কোনে বাৰু মোৰ এই ৰেচিপি ভিডিঅ' ভাল পায় কমেণ্টত জনাব। আৰু পৰীক্ষাৰ ছিজনত মানে অলপ বেছিকৈ ল'ৰা যিহেতু সৰু হৈ আছে তাৰ লগত লাগি থাকিব লাগে, সেইকাৰণে ভিডিঅ' দিয়াত পলম হৈছে। আৰু আপোনালোকে সেইটো তাৰ কাৰণে চৰি ক্ষমা কৰি দিব। ছোৱালীৰ লগত ইমান লাগিব নালাগে, তাইৰো পৰীক্ষা চলি আছে, কিন্তু তাই নিজেই পঢ়ে। খোৱা চোৱাখিনি টাইমলি মানে যোগাৰ ধৰিলে হয়, কিন্তু ইয়াৰ লগত ল'ৰাৰ লগত বহি থাকি পেলাই পঢ়াব লাগে, সেইকাৰণে অকণ মানে কষ্ট হয়। আৰু ধুনীয়াকৈ ভাজ খাই গৈছে মাংসখিনিও। আৰু দেখিছেনে একো মছলা নিদিয়াকৈ সুদা পিঁয়াজত ভাজিছে কেনেকুৱা কালাৰ হৈছে মাংসখিনি। একোৱে দিয়া নাই ইয়াত, নিমখ হালধি আৰু পিঁয়াজ দিহে ভাজিছোঁ, তথাপি ধুনীয়া কালাৰ হৈছে। এতিয়া মই পিচি থোৱা গোটা মছলাখিনি দি দিম। আৰু মোৰ ভিডিঅ'বিলাক যদি আপোনালোকে সম্পূৰ্ণকৈ চায়, সঁচাকৈ মানে মাংস বনোৱা যিকোনো বস্তু বনোৱা একো টান কাম নহয়, ভালকৈ মই শ্বেয়াৰ কৰা হৈছে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এয়া মই এতিয়া
পিচি থোৱা মছলাখিনি দি দিলোঁ। এইখিনি পূৰা ভাজ খুৱাই ল'ম আৰু পিচি থোৱা মছলাখিনি। কালাৰটো দেখিছেনে? কোনো গুড়ি মছলা নিদিয়াকৈ, জলকীয়া গুড়ি নিদিয়াকৈ কেনেকুৱা কালাৰ হৈছে, ধুনীয়া কালাৰ হৈছে। হাঁহৰ যেনেকুৱা কালাৰ হয়, ক'লাৰ নিচিনা হৈ গৈছে, এইখিনি মাংসও এনেকুৱাই ধুনীয়া কালাৰ হৈ গৈছে, বেলেগ গুড়ি মছলা নিদিয়াকৈ। কোনো কালাৰ মই ইউজেই নকৰোঁ। এনেকৈ বনালে ৰেষ্টুৰেণ্টতে হওক বা ধাবাতে হওক, তাত থাকি টেষ্ট আৰু কালাৰ কোনো ফালেই মানে কম নহয়। আপোনালোকে ঘৰতে এনেকৈ বনাই কম খৰচতে আৰু হেল্ডি চিকেন এনেকৈ বনাই ঘৰতে খাব পাৰে। আজি মাংসখিনি বনোৱাৰ মিষ্টাৰে নিজে বনাম বুলি কৈছিলে, কিন্তু ল'ৰা ছোৱালী মোৰ মানে বোলে মায়েহে বনালে ভাল লাগে, সেইকাৰণে মায়ে বনাব লাগে সেইবুলি কোৱাৰ কাৰণে ময়ে বনাবলৈ আহিলোঁ, সিহঁতৰ মানে মনটো ৰাখিবৰ কাৰণে। সেইকাৰণে এয়া দেখিছেনে? মাংসখিনি পূৰা সিজি গৈছে। কেনেকুৱা কালাৰ হৈছে কওকচোন বাৰু আপোনালোকে দেখিবলৈ। এনেকৈ ঘৰত বনাই খালে খৰচটো কম পৰে আৰু হেল্ডিও হয়। আৰু আপোনালোকে পাৰিলে ল'ৰা ছোৱালীক এনেকৈ ঘৰতে বনাই খুৱাব। বছৰেকত এদিন ৰেষ্টুৰেণ্টৰ খানা খোৱালে কোনো অপকাৰ নহয়, কিন্তু সদায় যদি ল'ৰা ছোৱালীৰ মনৰ কাৰণে ৰাখিবৰ কাৰণে যদি হোটেল ৰেষ্টুৰেণ্টৰ খানা মানে খোৱা হয়, তেতিয়াহ'লে হেল্থত সিহঁতৰ বহুত প্ৰভাৱ পৰে। কাৰণ তাত বহুতো আৰ্টিফিচিয়েল কালাৰ বা চেণ্ট ইউজ কৰে, যিটো আমাৰ ঘৰত আমি ইউজ কৰা নহয়, আৰু আমি সঠিক তেলটোৱে ইউজ কৰোঁ। ঘৰত ভালটো ল'ৰা ছোৱালীৰ হেল্থৰ কাৰণে চিন্তা কৰি পেলাই আমি ভালটো আমি ল'ৰা ছোৱালীৰ কাৰণে ইউজ কৰোঁ। সেইকাৰণে আমি ঘৰতে বনোৱা খাদ্য খোৱাটো উচিত, অকণমান কষ্ট কৰি হ'লেও। আৰু সঁচা কথা ক'বলৈ হ'লে মাংস মাছ বনোৱা বা এনেকুৱা খানা মানে বনোৱাটোত মই কোনো কষ্ট বুলি নাভাবোঁ। মোৰ বহুত ভাল লাগে খানা বনাবলৈ, মই বেয়া নাপাওঁ। পাকঘৰত খালি যোগাৰখিনি সম্পূৰ্ণ থাকিলেই হ'ল। মই বনাবলৈ বহুত ভাল পাওঁ। এটাই বেয়া পাওঁ, মই বাচনগাল বহুত লেতেৰা হয় যে, সেই বাচনখিনি ধুবলৈহে বহুত টান লাগে। আৰু যিহেতু হাউচ ৱাইফ হয়, যেতিয়া গোটেইখিনি ঘৰৰ কাম কৰা হয়েই, বাচন বৰ্তনো ধুব লাগে, কাপোৰ কানিও ধুব লাগে, কিন্তু খানা বনাই মই বেয়া নাপাওঁ। কিন্তু ঘৰত সম্পূৰ্ণ বস্তু যোগাৰ থাকিলে মই খানা বনাই বহুত ভাল পাওঁ। ল'ৰা ছোৱালীক এটা ভাল বস্তু বনাই খুৱাবলৈ সকলোৱে মন কৰে। সেইকাৰণে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। আপোনালোকে কেনেকুৱা হৈছে কমেণ্টত জনাব। আৰু কাৰ মনোবৃত্তি এনেকুৱা যে ল'ৰা ছোৱালীক বা মানুহজনক অকণ ভাল এটা বস্তু বনাই খুৱাওঁ বা নতুন এটা হেৰিত বনাওঁ। আৰু মোৰ ভিডিঅ'বিলাকত আপোনালোকে যদি চাইনিজ বা এইবিলাক বাহিৰা বস্তু খানাৰ যদি ভিডিঅ' পাম বুলি আশা কৰিছে, সেইটো তেতিয়াহ'লে নহয়। মই সম্পূৰ্ণ অসমীয়া ভাৱেৰে মানে বনোৱা, অসমীয়া ষ্টাইলত বনোৱা খানাবিলাকেই বনাওঁ। আমাৰ মাহঁতে আইতাহঁতে যিটো ষ্টাইলত বনাইছিলে সেনেকৈ চিম্পুলকৈ বনাবলৈ, হেল্ডিকৈ বনাবলৈ চেষ্টা কৰোঁ। আৰু সেইকাৰণে ইটালিয়ান হওক, আছাম, চাইনিজত এইবিলাক যি মোৰ ৰেচিপি ভিডিঅ'বিলাকত আপোনালোকে নাপাব। কিন্তু মোৰ মাংস আৰু মছলা পূৰা ভাজ খাই গৈছে। এতিয়া মই উতলাই থোৱা পানী আছে যে, এয়া অলপ ঢালি দিম। আৰু বেছি পানী নিদিওঁ, মই কম পানী দি, মাংসত সদায় মানে কম পানীত দি পেলাই সিজাবলৈ চেষ্টা কৰিব লাগে, নহ'লে মানে সেৰেকা হৈ যায়। সেইকাৰণে মই কম পানী দি পেলাই সিজাম। এয়া মোৰ একদম টেষ্টি চিকেন কাৰী একদম ৰেডি হৈ গৈছে। কাৰী মানে কি আৰু গ্ৰেভিৰ নিচিনাই হৈছে। এই দেখিছেনে কেনেকুৱা কালাৰ, কেনেকুৱা গোন্ধ ওলাইছে, আপোনালোকে মানে খালে ক'ব। এয়া আৰু আজি এনেকৈয়ে মই বনালোঁ। আপোনালোক গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ শ্বেয়াৰ কৰিলোঁ। শেষলৈকে আশা কৰিছোঁ আপোনালোকে সকলোকে শেষলৈকে চাইছে। আৰু এটা কথা, আপোনালোকে যদি ইউটিউবত চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাইছে তেতিয়াহ'লে ফ'ল' কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, সেইবুলি আশা ৰাখিছোঁ। এতিয়া আজিলৈ সকলোকে শুভৰাত্ৰি, গুড নাইট। এয়া আমাৰ একেবাৰে খাবৰ কাৰণে চিকেন আৰু ভাত ৰেডি হৈ গ'ল। এতিয়া আমি পূৰা খাম, আৰু আপোনালোকেও যোনে যোনে ভাল পায় খাওক আৰু আমাৰ লগত।